আজি প্ৰত্যেক বছৰে আজি প্ৰায় 4 বছৰৰ পৰা জালুকবাৰী নাগৰিক কমিটি আৰু প্ৰথম প্ৰয়াস ফাউণ্ডেশ্যনে আমাৰ গ্ৰীণ ভেলী স্কুলৰ ফাৰ্ষ্ট 3জন টপাৰক ফেলিচিটেট কৰি আহি আছে। সেইবাবে আমি নথৈ আনন্দিত। আজিও তেওঁলোকে সেই পৰ্বটো আজি তেওঁলোকে সম্পন্ন কৰিলে 3গৰাকী ছাত্ৰ ছাত্ৰীক। আৰু লগতে আৰু সেইটো কাৰণে আমাৰ ক্লাছ 10ৰ ষ্টুডেণ্টছখিনিও আগতে এইটো যিহেতু কৰিলে তেওঁলোকৰ কাৰণেও এইটো এটা বহুত ডাঙৰ ইনস্পিৰেশ্যন হৈছে। চ' আমি আশা কৰোঁ আগন্তুক বছৰতো তেওঁলোকে আকৌ এইটো ষ্টেপ ল'ব। আৰু তাৰ লগতে আৰু এটা ভাল কথা যে জুবিন গাৰ্গৰ স্মৃতিত তেওঁলোকে এজোপা নাহৰ পুলি ৰোপণ কৰিলে আমাৰ স্কুলৰ ষ্টুডেণ্টছখিনিৰ হতুৱাই। সেইকাৰণে আমি জালুকবাৰী নাগৰিক কমিটিক ধন্যবাদ জনাইছোঁ। থেংক ইউ। প্ৰতি বছৰে আমি জালুকবাৰীত অৱস্থিত গ্ৰীণ ভেলী পাব্লিক স্কুলৰ 3গৰাকী টপাৰ দশম শ্ৰেণীৰ কেন্দ্ৰীয় শিক্ষা বোৰ্ডৰ দশম শ্ৰেণীৰ 3গৰাকী টপাৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছোঁ। এইবুলিও আমি জালুকবাৰী নাগৰিক কমিটি আৰু প্ৰথম প্ৰয়াস NGOৰ তৰফৰ পৰা 3গৰাকী ছাত্ৰ ছাত্ৰীক আমি অভিনন্দন জনাইছোঁ। আশা ৰাখিছোঁ যে অনাগত দিনত এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু অধিক সুনাম কঢ়িয়াই আনিব। আৰু আমি ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে শিক্ষাৰ প্ৰতি মনোযোগ দিয়ে, ভাল ৰিজাল্ট কৰে, এইটোৱে কামনা কৰিছোঁ। আৰু লগতে আজি আমাৰ এই অভিনন্দন অনুষ্ঠানৰ লগতে যুৱ প্ৰজন্মৰ হাতটোপ জুবিন গাৰ্গৰ স্মৃতিত আমি এই বিদ্যালয় চৌহদত এজোপা নাহৰ গছ ৰোপণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।